অন্ধকাৰত অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত। দলৰ সভাপতিয়েও প্ৰদীপ হাজৰিকাৰ সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকিল। প্ৰাৰ্থিত্বৰ বাবে সমষ্টিবিহীন প্ৰদীপ হাজৰিকা। শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ ঐতিহাসিক জেৰেঙা পথাৰত অগপৰ সংকল্প সমাৱেশ। অগপৰ শিৱসাগৰ বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত দলৰ সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে সংকল্প সমাৱেশ। সমষ্টি পুনঃ নিৰ্ধাৰণ আৰু বিলুপ্তকৰণৰ ফলত বিলুপ্ত হৈছিল ঐতিহাসিক আমগুৰি সমষ্টি। শিৱসাগৰ সমষ্টিত যোগ হৈছিল বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ 12খনকৈ পঞ্চায়ত। নাজিৰা বিধানসভা সমষ্টিৰ পৰা শিৱসাগৰ বিধানসভা সমষ্টিত যোগ হৈছিল এখন পঞ্চায়ত। আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ পিছতেই সন্দিহান হৈ পৰিছিল প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত। নিজৰ ৰাজনৈতিক ভৱিষ্যত দলৰ সিদ্ধান্তৰ ওপৰত এৰিলে প্ৰদীপ হাজৰিকাই। প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিলেও কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তকেই চূড়ান্ত সিদ্ধান্ত হিচাপে মানি ল'ব জিলা অগপই। সংকল্প সমাৱেশত উপস্থিত হোৱা অগপ দলৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰদীপ হাজৰিকাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকিল। কোন সমষ্টিৰ পৰা দলে কাক ক'ত প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া দলৰ মজিয়াত আলোচনা হ'ব, এই মন্তব্য অতুল বৰাৰ। দুৰ্বল ঠাইসমূহত অগপৰ শক্তি বৃদ্ধিৰ বাবেই নিৰ্বাচনৰ পূৰ্বে সংকল্প সমাৱেশ। সংকল্প সমাৱেশত উপস্থিত ডেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা কোনো স্পষ্ট ইংগিত প্ৰদান নকৰাৰ অৰ্থ এটাই যে প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰৰ দিশে। আজি আমি ঐতিহাসিক জেৰেঙা পথাৰত এই সংকল্প সমাৱেশত উপস্থিত আছো। দলৰ কৰ্মীসকলৰ উৎসাহে আমাক উৎসাহিত কৰিছে। আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰতিটো সমষ্টিৰে ৰাজ্যখনৰ বেছিভাগ সমষ্টিৰে আকাৰ সলনি হ'ল। এতিয়া পূৰ্বৰ আমগুৰি সমষ্টিৰ 13খন পঞ্চায়ত নৱগঠিত শিৱসাগৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু পূৰ্বৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ 13খন পঞ্চায়তকে ধৰি শিৱসাগৰ পৌৰসভা এলেকা আৰু লগতে আৰু এখন ইয়াত যোগ হৈছে নাজিৰাৰ পৰা এখন পঞ্চায়ত। গতিকে 27খন পঞ্চায়ত আৰু এখন পৌৰসভা এলেকা লগলাগি এটা পৌৰসভা এলেকা লগলাগি এটা বৃহৎ সমষ্টি। ইয়াৰ জনগাঁথনি সুকীয়া হ'ল, ভৌগোলিক অৱস্থান যেতিয়া সুকীয়া হ'ল, জনগাঁথনিও সুকীয়া হ'ল আৰু আমি ভাবোঁ যে ইয়াৰ ভোটিং বিহেভিয়াৰো নিশ্চিতভাৱে এবাৰ সলনি হ'ব। আমগুৰি সমষ্টি অসম আন্দোলনৰ দুৰ্গ আছিল আৰু শিৱসাগৰো অসম আন্দোলনৰ দুৰ্গ আছিল। শিৱসাগৰত 85 চনত অসম গণ পৰিষদ দলৰ বিধায়ক আছিল আৰু পিছত অসম গণ পৰিষদ দলৰ এলায়েন্সত থকা এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি দীৰ্ঘদিন ইয়াৰ পৰা বিজয়ী হৈছিল আৰু আমগুৰি সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গই আছিল। গতিকে এই কৰ্মীসকলক আমি এনে পৰিৱেশত লগ পাই আমি আনন্দিত হৈছোঁ আৰু কৰ্মীসকলক উদ্দেশ্যে মই কিছু কথা কৈছোঁ, আপোনালোকতো মুখৰ আগত আছেই। তেওঁলোকক অধিক সক্ৰিয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মই দেখিছোঁৱে যে ইয়াত কট্টৰপন্থী আঞ্চলিকতাবাদত বিশ্বাসী গণ পৰিষদ দলত বিশ্বাসী কৰ্মী আছে, দুৰ্দান্ত কৰ্মী আৰু তেওঁলোকে ইতিমধ্যে ভালকৈ কাম কাজো কৰি আছে। নিৰ্বাচন যিহেতু ওচৰত, গতিকে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ তেওঁলোকে আৰু তৎপৰ হ'ব আৰু তৎপৰতাৰে দলটোক আগবঢ়াই লৈ যাবলৈ, দলৰ শক্তি বৃদ্ধি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। আৰু মই স্পষ্টভাৱে কৈছোঁ, এইবাৰ ইয়াৰ পৰা কংগ্ৰেছ আচলতে অসমৰ পৰা নিচ্ছিন্ন হ'ব, কংগ্ৰেছ উৎখাত হ'ব আৰু যিবিলাক তথাকথিত আঞ্চলিক দল আছে, আঞ্চলিক দলৰ প্ৰতিনিধি দুই এঠাইৰ পৰা আছে আৰু সেইবিলাক উৎখাত হ'ব। তো কংগ্ৰেছৰ লগত থকা মানে কি? কংগ্ৰেছ কি? কংগ্ৰেছ এটা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী দল। অসম আন্দোলনত 860জন হত্যা কৰাৰ তেজেৰে ৰঞ্জিত তেওঁলোকৰ এতিয়াও হাত ৰাঙলী হৈ আছে সেই দল। সেই দলৰ লগত লগ লাগি আকৌ আঞ্চলিকতাবাদ ইয়াত কেনেকৈ হয়, কেনেকৈ ইয়াত জাতীয়তাবাদ চলিব? গতিকে সেইসকলকো ৰাইজে এবাৰ বিচাৰ কৰিব। মই ভাবোঁ যে অহা নিৰ্বাচনত কংগ্ৰেছ ৰাজ্যখনত উদ্ধাৰ হ'ব আৰু এতিয়া বিৰোধী দুৰ্বল কংগ্ৰেছৰ কথা মই ক'বলগীয়া হোৱা নাই। আজি কিছুদিন আগতে ভূপেন বৰা ডাঙৰীয়া গৈছে। গতিকে যিটো দলে নিজৰ দলৰ কৰ্মীক ধৰি ৰাখিব নোৱাৰে, সেই দলে আকৌ বিৰোধী ঐক্য কেনেকৈ সম্ভৱ কৰি তুলিব?
গতিকে নিশ্চিতভাৱে এইবাৰ NDAৰ বিজয় পূৰ্বতকৈ অধিক আসনত জয়লাভ কৰিব আৰু অসম গণ পৰিষদেও এইবাৰ শক্তিশালী ৰূপত দিছপুৰত প্ৰৱেশ কৰিব। আমি শিৱসাগৰ সমষ্টিত সংকল্প সমাৱেশটো আজি আমি অনুষ্ঠিত কৰিছোঁ অসম গণ পৰিষদৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত। আৰু এই সভাখনত আমাৰ দলৰ সভাপতি আৰু আমাৰ দলৰ কাৰ্যকৰী সভাপতি ইয়াত উপস্থিত থাকিব। কিছু সময়ৰ পিছতে তেওঁলোকে ইয়াত উপস্থিত হ'ব। দলটো সাংগঠনিক দিশত কি ধৰণে কাম কৰা হৈছে সেইটো তেখেতসকলে নিজেই প্ৰত্যক্ষ কৰিব। সেইটো কাৰণে কিছু দেৰি হ'লেও আমাৰ ইয়াত এই সংকল্প সমাৱেশটো অনুষ্ঠিত কৰিছে আৰু মই আশা ৰাখিম ৰাইজৰ সকলোৰ সহযোগত এই সভাখন নিশ্চয় সফল হ'ব। টিকেট বিচৰাটো একো দুখনীয় কথা নহয়। টিকেটটো এতিয়া 12জনে যদি বিচাৰিছে, কোনোবাই যদি 50জনেও বিচাৰে, সেইটো দলটোৰ কাৰণে এটা ভাল লক্ষণ। কাৰণ দলটোত তাৰমানে ইমান উপযুক্ত মানুহ ওলাইছে জনসাধাৰণৰ কাৰণে কাম কৰাৰ কাৰণে। কিন্তু এতিয়া আমাৰ ইয়াত কথাটো হ'ল যে আমাৰ গোটেই কথাটো নিৰ্ভৰ কৰিব আমাৰ দলৰ ওপৰত। দলে মিত্ৰ দলবিলাকৰ লগত আলোচনা কৰি যিটো সিদ্ধান্ত ল'ব, সিদ্ধান্ত লৈ আমাক যেনেকৈ আগবাঢ়ি যোৱা নিৰ্দেশ দিব, সেই নিৰ্দেশমতে আমি কাম কৰিম। কোনো কথা নাই। আৰু আমাৰ মিত্ৰ দলৰ মাজত যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত মানে কাম কৰিব। ইয়াত তেনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ চিন্তা চৰ্চা হোৱা নাই। আৰু আমাৰ ইয়াত দলৰ তৰফৰ পৰা যিহেতু শিৱসাগৰত 3খন আসন আছে, ইয়াত এখন আসন AGP পাব লাগে বুলি পেলাই সেইটো পৰামৰ্শ আগবঢ়োৱা হৈছে। সেই পৰামৰ্শটো নিশ্চয় তেওঁলোকে বিবেচনা কৰিব আৰু বিবেচনা অন্তত যদি তেওঁলোকে আমাক যেনেকুৱা ধৰণৰ সিদ্ধান্ত দিব যে নাই আমি এনেকুৱা ধৰণে কাম কৰিব লাগে, সেইধৰণে আমি কাম কৰিম। ইয়াৰ পৰা দলে বিচাৰিছে, এতিয়া ইয়াৰ দলে মানে ডিষ্ট্ৰিক্ট কমিটি ধৰক সমষ্টি কমিটিবিলাকৰ পৰা বিচৰা হৈছে। এতিয়া কিন্তু এইবিলাক গোটেইবিলাক কম্পাইল কৰি পেলাই কনচিডাৰ কৰি পেলাই দলে সিদ্ধান্ত ল'ব। এটা সিদ্ধান্তটো কেনেকুৱাকৈ লয় এতিয়ালৈকে কিন্তু কোনো ধৰণৰ জনা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।